চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 2026 বৰ্ষৰ মাতৃ পিতৃ বন্দনাৰ যি আঁচনি সেই আঁচনিৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে। চৰকাৰী কৰ্মচাৰীয়ে পাব 4 দিনৰ ছুটি। খন্তেক সময় পূৰ্বে কেবিনেট বৈঠকত এটা বৃহৎ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। আমি শুনোৱা হওকচোন মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেলত কি কৈছিল। 2026 চনৰ হলিডে লিষ্ট আজি কেবিনেটে অনুমোদন জনায়। 2026 চনত গেজেটেড হলিডে 35টা থাকিব, ৰেষ্ট্ৰিক্টেড হলিডে 39টা দিন থাকিব, হাফ হলিডে এদিন থাকিব আৰু হলিডেজ আণ্ডাৰ NI Act 19 ডেইজ থাকিব। আপোনালোকে জানে যে NI Actত নটিফাই নকৰিলে বেংক বন্ধ হৈ নাযায়। সেইকাৰণে আমাৰ গোটেইখিনিক আমি এটা সজাই দিছোঁ যে গেজেটেড হলিডে 35 দিন থাকিব, ৰেষ্ট্ৰিক্টেড হলিডে 39 দিন থাকিব, হাফ হলিডে এদিন থাকিব আৰু এই গোটেইকেইটা হলিডেৰ ভিতৰত 19টা দিন NI Actৰ অধীনত হলিডে হ'ব। তাৰ উপৰি ছেকেণ্ড এণ্ড ফ'ৰ্থ ছেটাৰডে এইকেইটা হলিডে থাকিব আৰু আমাৰ কেবিনেটে হলিডে লিষ্টখনত অনুমোদন জনাইছে। আপোনালোকে নিশ্চয় সেই লিষ্টখন পাই যাব, আপোনালোকে বহল প্ৰচাৰ কৰিব পাৰিব। প্ৰতি বছৰে আমি মাতৃ পিতৃ বন্দনাৰ 3 দিন ছুটি সময়ত ঘোষণা কৰোঁ। এইবাৰ যাতে এমপ্লয়ীসকলে টিকেট আদি আগতে কাটিব পাৰে বা সুন্দৰ কৰি পৰিকল্পনা কৰিব পাৰে, এইবাৰ মাতৃ পিতৃ বন্দনাৰ ডেট কেইটাও আমি ঠিক কৰি দিছোঁ। সেইটো হৈছে জুলাই মাহৰ 9, 10, 11, 12 নহ'লে 23, 24, 25, 26 অৰ্থাৎ 2টা দিন আমি দিছোঁ। এটা হ'ল 9, 10, 11, 12 জুলাই নহ'লে 23, 24, 25, 26 জুলাই। শনিবাৰ ৰবিবাৰ 2টা থাকিব, 2টা দিন বন্ধ পাব। 4 দিন পিতৃ মাতৃৰ লগত কটাবৰ কাৰণে এতিয়াৰ পৰাই তেওঁলোকে প্লেনিং কৰিব পাৰিব, টিকট কাটিব পাৰিব। সেইকাৰণে এইবাৰ হলিডে লিষ্টতে আমি এই 2টা বন্ধ আমি দেখুৱাই দিছোঁ।